তামুলপুৰ জিলা প্ৰশাসনৰ উদ্যোগত আগন্তুক গণৰাজ্য দিৱস উপলক্ষে জনসাধাৰণৰ সুবিধাৰ বাবে তামুলপুৰ আঞ্চলিক গ্ৰামদান সংঘ কুমাৰিকাটাৰ সহযোগত তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ চৌহদৰ সন্মুখত আজি এটি ৰাষ্ট্ৰীয় পতাকা বিক্ৰী কেন্দ্ৰৰ শুভ উদ্বোধন কৰা হয়। হস্তনিৰ্মিত ৰাষ্ট্ৰীয় পতাকা বিক্ৰী কেন্দ্ৰৰ আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে জিলা আয়ুক্ত পংকজ চক্ৰৱৰ্তীয়ে। লগতে জিলাখনৰ ভিন্ন প্ৰান্তৰ নাগৰিকসকলৰ সুবিধা হোৱাকৈ হস্তনিৰ্মিত ৰাষ্ট্ৰীয় পতাকা বিক্ৰীৰ উপৰিও দেশপ্ৰেমমূলক সংগীত প্ৰচাৰৰ বাবে এখন ভ্ৰাম্যমাণ ভেন মুকলি কৰা হয়। সহকাৰী আয়ুক্ত অৰুণিমা কাকতিয়ে আঁত ধৰা অনুষ্ঠানত জিলা আয়ুক্ত পংকজ চক্ৰৱৰ্তী, আৰক্ষী অধীক্ষক দিগন্ত কুমাৰ চৌধুৰী, পৌৰপতি বাণীকান্ত বসুমতাৰীৰ উপৰিও পৌৰসভাৰ উপাধ্যক্ষ অৰ্চনা চৌধুৰী, অতিৰিক্ত আয়ুক্ত ডক্টৰ দীপাংকৰ নাথ, সহকাৰী আয়ুক্তসকল, তামুলপুৰ আঞ্চলিক গ্ৰামদান সংঘ কুমাৰিকাটাৰ অধ্যক্ষ যতীন চৰকাৰ, খাদী গ্ৰাম উদ্যোগ বিদ্যালয়ৰ অধ্যক্ষ অনন্ত কুমাৰ সিং, সাংবাদিক পেঞ্চনাৰ খগেন বৈশ্যসহ বিশিষ্ট নাগৰিকসকল উপস্থিত থাকে। তামুলপুৰ গ্ৰামদান সংঘ কুমাৰিকাটাৰ সহযোগত আমি জিলা প্ৰশাসন আমি দুটা বিক্ৰী কেন্দ্ৰ আমি কৰিছোঁ। এটা হ'ল মোবাইল আৰু এটা হ'ল ইয়াতে আমাৰ তামুলপুৰ হায়াৰ ছেকেণ্ডেৰীৰ সন্মুখত। আমাৰ উদ্দেশ্য হ'ল যাতে আমাৰ হস্তনিৰ্মিত এই পতাকাসমূহ আমি সকলো ফালেই তামুলপুৰত আমি এভেইলেবল কৰিব পাৰোঁ আৰু বিশেষকৈ এই পতাকাৰ বিক্ৰী কেন্দ্ৰই আমাৰ নৱপ্ৰজন্মক নিশ্চয় আমাৰ পতাকাৰ প্ৰতি যি সন্মান, যি শ্ৰদ্ধা থাকিব লাগে, এই ক্ষেত্ৰতো এক বিশেষ ভূমিকা পালন কৰিব। আৰু লগতে আমাৰ যিখন মোবাইল ভান, সেই মোবাইল ভানখনে আমাৰ ভিতৰৰ ঠাইবিলাকতো এতিয়া আমাৰ উপলব্ধ হ'ব। এই তামুলপুৰ গ্ৰামদান সংঘৰ জৰিয়তে যিখিনি আমি জাতীয় পতাকা পাইছোঁ, তো আশা ৰাখিছোঁ যে এই পতাকাৰ জৰিয়তে আমাৰ এটা ভাল মেছেজ আমাৰ নৱপ্ৰজন্মৰ বিলাকৰ লগত বা আমাৰ সকলো নাগৰিকে আমাৰ এই গণৰাজ্য দিৱস উদযাপন কৰাৰ ক্ষেত্ৰত এক উৎসাহেৰে, দেশপ্ৰেমেৰে ইয়াক আঁকোৱালি ল'ব।